নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে পদ খালী তিনিচুকীয়া জিলাৰ ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাসত ৱাৰ্ডেন, চকীদাৰ, ৰান্ধনী আৰু সহায়িকাৰ পদ খালী আছে। 8ম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে চকীদাৰ আৰু পষ্টটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। ৰান্ধনী ফিমেল আৰু সহায়িকাৰ বাবে অহা 27 জুন তাৰিখে দিনৰ 3 বজাৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। জবকেইটাৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকল ছাত্ৰী নিবাসত থকাটো বাধ্যতামূলক হয় আৰু অহা 29 জুন তাৰিখে দিনৰ 11:30 বজাত পদসমূহৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব। সবিশেষ জানিবলৈ আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। তেজপুৰ মেডিকেল কলেজ ৰিক্ৰুইটমেণ্ট 2024। 1 নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ ইলেক্ট্ৰিচিয়ান। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অৰ ইকুইভেলেণ্ট বিচৰা হৈছে। লগতে 2 বছৰ ৱৰ্কিং এক্সপেৰিয়েঞ্চ বিচৰা হৈছে ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট। বি নম্বৰ পোষ্টটো হৈছে কম্পিউটাৰ হাৰ্ডৱেৰ টেকনিচিয়ান। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং বিচৰা হৈছে। লগতে 2 বছৰ ৱৰ্কিং এক্সপেৰিয়েঞ্চ বিচৰা হৈছে ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট। চি নম্বৰ পোষ্টটো হৈছে ৰিচাৰ্চ এছিষ্টেণ্ট। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ইন লাইফ ছায়েন্স বা MSW অৰ গ্ৰেজুৱেট ইন ছায়েন্স ফ্ৰম গভ ইনষ্টিটিউট। আৰু ইয়াৰ লগতে জবটোৰ বাবে 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে উইথ 3 years এক্সপেৰিয়েঞ্চ ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট। Preference will be given to the candidate having diploma certificate of computer application. ডি নম্বৰ পোষ্টটো হৈছে মাল্টিটাস্কিং ষ্টাফ। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী অৰ ইকুইভেলেণ্ট পাছ উইথ ডিপ্ল'মা অফ কম্পিউটাৰ এপ্লিকেশ্যন। জবকেইটাৰ বাবে এজ লিমিট দিয়া হৈছে। অল পোষ্ট কেণ্ডিডেট শুড নট বি লেছ দেন 21 years এণ্ড নট এবভ 40 years এজ অন 1/1/24। Applications in standard form Assam Gazette Part 9 along with a copy of up to date biodata for filling up the following post to be addressed to। আপোনালোকে পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ হ'লে অফলাইন পদ্ধতিৰে আছাম গেজেট পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে আবেদন কৰিব লাগিব। ফৰ্মৰ ডাউনলোড লিংকটো আৰু অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব। তাতে গৈ আপোনালোকে জবকেইটাৰ বিষয়ে সবিশেষ চাব পাৰিব। The following address and have to be sent submitted in a sealed envelope to the office on or before 6 July। আপোনালোকে পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ হ'লে 6 জুলাইৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আৰু এই ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে সম্পূৰ্ণৰূপে ফিল আপ কৰাৰ লগতে এটা এনভেলপত চিল এনভেলপত আপোনালোকে ভৰাই জমা দিব লাগিব ডিউৰিং অফিচ আৱাৰ্ছ। এড্ৰেছটো দিয়া হৈছে দ্য প্ৰিন্সিপাল কাম চিফ ছুপাৰিনটেণ্ডেণ্ট তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, বিহাগুৰি, তেজপুৰ, শোণিতপুৰ, আছাম 784010। এই এড্ৰেছত আপোনালোকে ফৰ্মখন জমা দিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে 6 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 3 নম্বৰ জবটো SBFC ফাইনেন্সৰ ফালৰ পৰা মুকলি হৈছে। SBFC ফাইনেন্স লিমিটেড ৰিকুৱাৰ্ড চেলছ অফিচাৰৰ পোষ্ট এটা মুকলি হৈছে। ডিপাৰ্টমেণ্ট লোন এগেইনষ্ট প্ৰপাৰ্টি চেলছৰ বাবে বিচৰা হৈছে আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে আৰু শিৱসাগৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে জবটোৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 24 জুনৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ অফিচাৰ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 4 নম্বৰ পদ খালী অসমৰ আগশাৰীৰ বাতৰি কাকত দৈনিক জনমভূমিত 3 জন কনিষ্ঠ উপ-সম্পাদকৰ আৱশ্যক হৈছে। প্ৰাৰ্থীজনৰ ইংৰাজী বিষয়ত দক্ষতা থাকিব লাগিব আৰু মাছ কমিউনিকেশ্যন বিভাগত ডিপ্ল'মা ডিগ্ৰীধাৰী প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে আজিৰ পৰা অহা 6 দিনৰ ভিতৰত আপোনালোকে নিম্নোক্ত ঠিকনালৈ আবেদন কৰিব লাগিব। এড্ৰেছটো দিয়া হৈছে কাৰ্যবাহী সম্পাদক দৈনিক জনমভূমি, প্ৰাগ টাৱাৰ, উলুবাৰী অভাৰব্ৰিজৰ তলত, GS ৰোড, গুৱাহাটী 781007। এই এড্ৰেছত আপোনালোকে বায়'ডাটাখন জমা দিব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 5 নম্বৰ জবটো দুৰাৰোফৰ ফালৰ পৰা মুকলি হৈছে। দুৰাৰোফ ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট চেলছ মেনেজাৰ।
গুৱাহাটী আৰু তেজপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে, এক্সপিৰিয়েঞ্চ ইন প্ৰজেক্ট চেলছ। বি নম্বৰ পোষ্টটো হৈছে এৰিয়া চেলছ মেনেজাৰ, গুৱাহাটী লোকেশ্যনৰ বাবে বিচাৰিছে। জব ৰোলখিনি দিয়া হৈছে, আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। ডিলাৰ মেনেজমেণ্ট, চেলছ, ডেপ্টৰ মেনেজমেণ্ট, এক্সপিৰিয়েঞ্চ ইন বিল্ডিং মেটেৰিয়েল। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 24 জুনৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ, আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 6 নম্বৰ জবটো DC শিৱসাগৰ ফালৰ পৰা মুকলি হৈছে। DC শিৱসাগৰ ৰিক্ৰুইটমেণ্ট 2024, নেম অফ পোষ্ট গাঁও প্ৰধান, পোষ্ট 24টা মুকলি হৈছে। নেম অফ ৰেভিনিউ চাৰ্কলছ আমগুৰি, শিৱসাগৰ, ডিমৌ, সোণাৰী, নাজিৰা, এইকেইটা চাৰ্কুলৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট মুকলি হৈছে 24টা আৰু দ্য কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 30 years। জবটোৰ বাবে মিনিমাম 30 বছৰ বয়সৰ কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বিষয়ে আপোনালোকে যদি আৰু অধিক সবিশেষ জানিব বিচাৰে, এপ্লিকেশ্যন ফৰ্ম আৰু অফিচিয়েল এডভাৰটাইজমেণ্টৰ ডাউনলোড লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব, তাতে গৈ আপোনালোকে ডাউনলোড কৰি সবিশেষ চাই ল'ব। 7 নম্বৰ জবটো SBI লাইফৰ ফালৰ পৰা মুকলি হৈছে। SBI লাইফ ৰিকুৱাৰ্ড ডেভেলপমেণ্ট মেনেজাৰ এণ্ড এজেঞ্চি মেনেজাৰ, তেজপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে 1 to 2 years এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি UG এণ্ড PG গ্ৰেজুৱেট বিচাৰিছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 24 জুনৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 8 নম্বৰ জবটো গোবিন্দ বসুমতাৰী কলেজ জৰাগুৰিৰ ফালৰ পৰা মুকলি হৈছে। এডভাৰটাইজমেণ্ট ফৰ ভেকেণ্ট পোষ্ট, ইংলিছৰ পোষ্ট এটা মুকলি হৈছে। 2 নম্বৰতে ফিলচফি, 3 নম্বৰ ইকনমিক্স আৰু 4 নম্বৰতে পলিটিকেল ছায়েন্সৰ পোষ্ট এটা মুকলি হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব অৰ ছাবমিট ইট ইন দ্য কলেজ অফিচ। ইচ্ছুক প্ৰাৰ্থীসকলে 26 জুনৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে আবেদন কৰিব লাগিব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। গোবিন্দ বসুমতাৰী কলেজ জৰাগুৰি, ডিষ্ট্ৰিক্ট কোকৰাঝাৰ, BTR। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে 7002271929, এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 9 নম্বৰ জবটো এমট্ৰনৰ ফালৰ পৰা মুকলি হৈছে। এমট্ৰন ৰিক্ৰুইটমেণ্ট 2024, নম্বৰতে ছিনিয়ৰ এডিটৰ, ইংলিছ। ইলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে, প্ৰিফাৰেবলি ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম। এক্সপিৰিয়েঞ্চ 15 years ইন ইংলিছ নিউজ কণ্টেণ্ট ক্ৰিয়েশ্যন এণ্ড এডিটিং ইন এডিটৰিয়েল পজিশ্যনছ। এজ লিমিট 50 years, মে বি ৰিলেক্সড ইন এক্সেপশ্যনেল কেছেছ। বা এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম। এক্সপিৰিয়েঞ্চ 8 years ইন ইংলিছ নিউজ কণ্টেণ্ট ক্ৰিয়েশ্যন এণ্ড এডিটিং ইন এডিটৰিয়েল পজিশ্যনছ। এজ লিমিট 42 years। বি নম্বৰ পোষ্টটো হৈছে কণ্টেণ্ট ৰাইটাৰ, ইংলিছ। এলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, প্ৰিফাৰেবলি ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম। এক্সপিৰিয়েঞ্চ 10 years ইন ইংলিছ নিউজ কণ্টেণ্ট ক্ৰিয়েশ্যন এণ্ড এডিটিং। এজ লিমিট 42 years or educational qualification masters in mass communication and journalism. Experience 2 years in English news content creation and editing. Age limit 38 years. C নম্বৰ পোষ্টটো হৈছে কণ্টেণ্ট ৰাইটাৰ, আছামিজ। এলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশ্যন গ্ৰেজুৱেট, প্ৰিফাৰেবলি মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম। এক্সপিৰিয়েঞ্চ 5 years in আছামিজ নিউজ কণ্টেণ্ট ক্ৰিয়েশ্যন এণ্ড প্ৰুফ ৰিডিং। এজ লিমিট 42 years, মে বি ৰিলেক্সড ইন এক্সেপশ্যনেল কেছেছ। ডি নম্বৰ পোষ্টটো হৈছে গ্ৰাফিক ডিজাইনাৰ। এলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, প্ৰিফাৰেবলি ইন BDES। স্কিলছ, জবটোৰ বাবে আপোনালোকৰ কিছুমান স্কিলছ থাকিব লাগিব। ক্ৰিয়েটিভিটি এণ্ড এক্সপাৰ্টাইজ ইন এডব ক্ৰিয়েটিভ ক্লাউড এপ্লিকেশ্যনছ। এক্সপিৰিয়েঞ্চ ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন PSU or গভ চেক্টৰ প্ৰিফাৰেবল। এজ লিমিট 38 years. Interested and eligible candidates may appear in the walk-in interview as per the schedule mentioned below. ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ৱাক ইন চিডিউল অহা 24 জুন তাৰিখে ইণ্টাৰভিউ হ'ব জবকেইটাৰ বাবে। টাইম দিয়া হৈছে ৰাতিপুৱা 11টা বজাৰ পৰা 11 AM অনৱাৰ্ডছ। কেণ্ডিডেটছ মাষ্ট ৰিচ দ্য ভেনু বিফ'ৰ 12 PM। ভেনু দিয়া হৈছে AEDC লিমিটেড, এমট্ৰন কেম্পাছ, ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট, বামুণী মৈদাম, গুৱাহাটী।
লিষ্ট অফ ডকুমেণ্টছ আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে কিছুমান ডকুমেণ্ট লগত লৈ যাব লাগিব। কেণ্ডিডেটছ মাষ্ট ব্ৰিং ফটোকপিজ অফ অল ৰিলেভেণ্ট ডকুমেণ্টছ উইথ চেল্ফ এটেষ্টেড টু ছাবমিট এট এমট্ৰন। CV, একাডেমিক পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, ডকুমেণ্ট ৰিলেটেড টু জব এক্সপিৰিয়েঞ্চ, ইয়াৰ লগতে আদাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, ID প্ৰুফ, পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট এটচেট্ৰা, এড্ৰেছ প্ৰুফ, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ID পাছপৰ্ট, এইবোৰ ডকুমেণ্ট আপোনালোকে লগত লৈ যাব লাগিব। ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টটো যদি আপোনালোকে চাব বিচাৰে ডেছক্ৰিপশ্যন বক্সত চেক কৰিব, তাতে আপোনালোকে লিংকটো পাব, ডাউনলোড কৰি সবিশেষ চাই ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।